নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জৰিয়তে চাকৰিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 25,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেট পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰা হ'ব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে SBI বেংকৰ ফালৰ পৰা। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ যিটো SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে তাৰ মই অভাৰভিউটো দি দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখা পাইছে ভেকেঞ্চি নেম দেখা পাইছে SBI নিউ ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখা পাইছে SBI। পোষ্ট নেম আপোনালোকে দেখা পাইছে এডভাইজৰ ভেকেঞ্চি আহিছে। টোটেল পোষ্ট আপোনালোকে দেখা পাইছে 15,000 প্লাছ। আৰু এপ্লাই মোডটো দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীসমূহ 35,000 প্লাছ লাভ কৰিব মান্থলি। আৰু এজ লিমিটৰ কথা যে ক'ব যাওঁ, মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমামটো ন' লিমিট বুলি কোৱা হৈছে, মানে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা অপৰচুনিটি আহিছে। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱে। আৰু ইয়াত লিখা আছে যে এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকে এপ্লিকেবল বুলিয়ে লিখিছে। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ন' এক্সাম হয়। আপোনালোকে এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে ডাইৰেক্ট ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত কোনো এক্সাম দিবলগীয়া কথা নাই। আৰু এপ্লাইসমূহ কৰিবলৈ ইয়াত আপোনালোকে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ অলৰেডি আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হৈ আছে। চ' আবেদনসমূহ কৰিবলৈ কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব মই সেইখিনিও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। মই আপোনালোকক যিখিনি ভেকেঞ্চি আছে তাৰ অভাৰভিউটো আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখা পাইছে ভেকেঞ্চি নেম SBI নিউ ভেকেঞ্চি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম দেখা পাইছে SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট নেম আপোনালোকে দেখা পাইছে এডভাইজাৰ ভেকেঞ্চি হয়। টোটেল পোষ্টটো ধুনীয়াকৈ দেখিব পাৰিছে। আৰু ৰিক্ৰুটমেণ্ট চেলাৰীৰ ক্ষেত্ৰত যদি ক'বলৈ 35,000 চেলাৰীও আপোনালোকে লাভ কৰিব। মিনিমাম এজ 18 বছৰ দেখিব পাৰিছে। আৰু মেক্সিমাম এজটো ইয়াত উল্লেখ কৰা নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহো কৰি ল'ব পাৰিব। লগতে ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোনো ইয়াত এপ্লিকেশ্যন ফিজ দিয়াও কথা নাই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এপ্লিকেশ্যন ফিজটো মই আপোনালোকক জনাইছোঁ, কোনো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। জেনেৰেল OBC হওক, SC SC হওক, PWD হওক, কোনো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আকৌ এবাৰ জনাইছোঁ, 10 ক্লাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে চিম্পুল 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ন' এক্সাম হয়। আপোনালোকৰ এটা ভাল খবৰ, কোনো ইয়াত আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু অনলাইন যোগে আবেদন কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে এপ্লাইসমূহ কৰিব নোৱাৰে, নিজে যদি কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে,
9864881276 ইয়াত আপোনালোকে হোৱাটছএপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকৰ প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰি পেলাই লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ বাই